আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এটা বহুত ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখা যিটো পৰীক্ষাত প্ৰায় আহি থাকে শুই থকা শিয়ালে হাত ধৰিব নোৱাৰে এইটো দি দিম সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা ইয়াৰ লগতে মই আৰু ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখা যিবোৰ পৰীক্ষাত আহি থাকে মই চেনেলত দি থৈছোঁ তোমালোকক ডেছক্ৰিপশ্যন আৰু কমেণ্টত লিংক দি দিম গৈ পেলাই সেই প্লেলিষ্টটো চেক কৰিব পাৰা তাতে সকলো ভিডিঅ' পাই যাবা লগতে মোক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপত ফ'ল' কৰি দিবা লিংক ডেছক্ৰিপশ্যনত থাকিব আৰু তোমালোকক যদি PDF নোটছ লাগে গোটেই ইম্পৰ্টেণ্ট ভাৱ বহলাই লিখাৰ তেন্তে সেয়াও মই দি থৈছোঁ ডেছক্ৰিপশ্যন আৰু কমেণ্টত লিংক থাকিব আজিৰ এই ভাৱ বহলাই লিখাটো চাওঁ বোলা উত্তৰ শিয়াল হ'ল মাংসভোজী জন্তু ইয়াৰ একাৰটা বেছিকৈ আহি গ'ল শিয়ালে নহয় শিয়াল ঠিক আছে মাংসভোজী শিয়ালে চল পালেই হাঁহ পাৰ কুকুৰা ধৰি ভক্ষণ কৰে ৰাতি গঁৰালত চুপ লৈ থাকি গৃহস্থই সাৰ নোপোৱাকৈ হাঁহ কুকুৰা ধৰি খোৱাত সিহঁত পাৰ্গত কিন্তু তাকেই নকৰি শুই থাকিলে শিয়ালৰ মুখত হাঁহ কুকুৰা নিজে আহি নপৰেহি আৰু সি ভোকত মৰিব লাগিব ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে এলেহুৱা মানুহে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে পৃথিৱীত জীয়াই থাকিবলৈ হ'লে হাত খাবতি বহি থাকিলে নহ'ব ঠিক আছে সো এইটোৱে আছিল আজিৰ ভাৱ বহলাই লিখা আশা কৰোঁ ঠিক হ'ল তোমালোকে জাষ্ট এইটো একাৰটো কাটি ল'বা এই একাৰটো বেছি গ'ল ঠিক আছে শিয়ালে নহ'ব শিয়াল ঠিক আছে সো আজিলৈ এইখিনি ভিডিঅ'টো লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা বাই